নমস্কাৰ স্বাগতম সকলোকে আজিৰ নতুন এটা ভিডিঅ'লে আৰু আজিৰ ভিডিঅ'টো অলপ ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে কিয়নো বহুতৰে এটা মই কমন প্ৰবলেম দেখিছো হেতু হৈছে যি IPPB অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকৰ যি একাউণ্ট আছিলে বহুতৰে ক্ষেত্ৰত কি হৈছে যেটো কাৰ্ড থাকে এটা কাৰ্ড দিয়ে তেখেতলোকে লিখি দিয়ে একাউণ্ট নাম্বাৰ আৰু CIF নাম্বাৰটো লিখি দিয়ে সেই কাৰ্ডটো বহুতে পোৱা নাই আৰু বহুতৰে মানে একাউণ্ট খুলিছে ফিংগাৰপ্ৰিন্ট দি একাউণ্ট খুলিছে কিন্তু সেই কাৰ্ডটো নাই গতিকে একাউণ্ট নাম্বাৰটো আৰু CIF নাম্বাৰটো বহুতৰে ক্ষেত্ৰত কি হৈছে নাইকিয়া হৈ গৈছে আৰু যদি কাৰোবাক বিচাৰে যে একাউণ্ট নাম্বাৰটো আপোনাৰ দিয়ক ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকৰ কোনো মানে দিবলৈ নোৱাৰা নিচিনা হৈ গৈছে মানে বহুতৰে ক্ষেত্ৰত মই এনেকুৱা পাইছো যে বহুতে দিব নোৱাৰে গতিকে মই ভাবিছো যে আজি আপোনাক এনেকুৱা এটা সিস্টেম দেখাই দিম যিটো সিস্টেমৰ দ্বাৰা আপোনালোকৰ পোষ্টেল ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকৰ একাউণ্ট নাম্বাৰ আৰু CIF নাম্বাৰটো আপোনালোকৰ নিজৰ মোবাইলত ধুনিয়াকৈ আপোনালোকে উলিয়াই ল'ব পাৰিব কেনে ধৰণে উলিয়াব কি প্ৰসেছত আপোনালোকে কি কৰিব লাগিব সকলোখিনি দেখাই দিম আৰু এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকক মই কওঁ যে আপোনালোকে 110% আপোনালোকে নিজৰ মোবাইলত ধুনিয়াকৈ আপোনালোকে একাউণ্ট নাম্বাৰ আৰু CIF নাম্বাৰটো উলিয়াই ল'ব পাৰিব গতিকে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰো চাওক আপোনালোকে কি কৰিব লাগিব যদি আপোনালোকে একাউণ্ট নাম্বাৰ আৰু CIF নাম্বাৰটো উলিয়াব বিচাৰে IPPB বেংকৰ অৰ্থাৎ ইণ্ডিয়ান পোষ্ট পেমেন্ট বেংকৰ তেনেহলে আপোনালোকৰ যোনটো মোবাইলত আপোনালোকে একাউণ্টটো খুলিছিলে সেই মোবাইলটো লাগিব অৰ্থাৎ নাম্বাৰটো লাগিব সেই মোবাইলটোত আপোনালোকে কৰি ল'ব পাৰিব আৰু আপোনালোকে ধুনিয়াকৈ চাই ল'ব পাৰিব সেই মোবাইলটোত আপোনালোকে এটা কাম কৰিব লাগিব আপোনালোকে মেছেজ অপচন উলিয়াব মেছেজ অপচন উলিয়াৰ পিছত এই নাম্বাৰটোত আপোনালোকে এটা মেছেজ কৰিব লাগিব ঠিক আছে 0 নাম্বাৰটো মই এবাৰ কৈ দিব বিচাৰিছো আপোনালোকক 07738062873 এই নাম্বাৰটোত আপোনালোকে মেছেজ এটা কৰিব লাগিব কি মেছেজ কৰিব লাগিব মই আপোনালোকক লাইভ প্ৰুফ দেখাম মই এটো কপি কৰি লৈছো কপি কৰাৰ পিছত মই আপোনালোকৰ মেছেজ অপচনত যাব বিচাৰিছো ঠিক আছে মই মেছেজ অপচনত গলো মেছেজ অপচন যোৱাৰ পিছত এই নাম্বাৰটো ইয়াতে মই পেষ্ট কৰি দিম আৰু পেষ্ট কৰি দিয়াৰ পিছত এই নাম্বাৰটো মোৰ দেখিছে তলত আহি গৈছে ইয়াতে মই ক্লিক কৰি দিম ক্লিক কৰি দিয়াৰ পিছত আপোনালোকে চাওক ইয়াতে এটা অপচন আপোনালোকে লিখিব লাগিব হেতু অপচন হৈছে মই ইয়াতে দেখাই দিব বিচাৰিছো ইয়াতে আপুনি লিখিব ক্যাপিটেল লেটাৰ GET ঠিক আছে GET CIF ভালদৰে আপোনালোকে লক্ষ্য কৰক GET আৰু CIF একেলগে টাইপ কৰিব আপোনাৰ স্পেচ দিব আৰু আপোনালোকৰ যিটো ডেট অফ বাৰ্থ হয় ডেট অফ বাৰ্থটো ইয়াতে আপোনালোকে দি দিব ঠিক আছে আপোনালোকে ডেট অফ বাৰ্থটো ইয়াতে দি দিব ধৰি লওক 01/01/1993 হেতু আপোনালোকে একেলগে কিন্তু লিখি দিব ঠিক আছে মই এতে লিখি দিলো ঠিক আছে এটো লিখি দিয়াৰ পিছত আপোনালোকে সেন্ড অপচন দেখিছে সেন্ড অপচনত ক্লিক কৰি দিব আৰু যেতিয়া সেন্ড অপচনত ক্লিক কৰি দিব আপোনাৰ মেছেজটো সেন্ডিং হৈ যাব মেছেজটো সেন্ডিং হোৱাৰ পিছত চাওক ইয়াতে এটা মেছেজ মোৰ আহি গৈছে আৰু ইয়াতে আপোনালোকে যেতিয়া ক্লিক কৰিব আপোনালোকে দেখা পাব ইয়াতে চাওক ডিয়াৰ কাস্টমাৰ ইয়োৰ একাউণ্ট নাম্বাৰ ইজ ইমান আৰু ইয়াতে আপোনাৰ একাউণ্ট নাম্বাৰটো দেখাব NCIF ইজ এইটো ঠিক আছে আৰু আপোনালোকে কি কৰিব পাৰে নিজৰ মোবাইলত ধুনিয়াকৈ আপোনালোকে এনে ধৰণে আপোনালোকৰ যদি বেংক একাউণ্ট নাম্বাৰটো নাই তেনেহলে সেই একাউণ্ট নাম্বাৰটো আপোনালোকে একাউণ্ট নাম্বাৰ আৰু CIF নাম্বাৰটো আপোনালোকৰ মোবাইলত 1 মিনিটত আপোনালোকে ধুনিয়াকৈ উলিয়াই ল'ব পাৰিব আৰু আজি আপোনালোকে এইটোৱে দেখালো যদি এই ভিডিঅ'টো চাই ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে গম পায় আৰু ধুনিয়াকৈ যাতে নিজৰ মোবাইলত নিজে ধুনিয়াকৈ যাতে বস্তুটো উলিয়াই ল'ব পাৰে